নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো ভালে। আৰু চাওক, ৰাতিপুৱা বৰষুণ দিছে বুলি মনটো ইমান ভাল লাগিছে। এইকেইদিন যে কিমান দিন হ'ল বৰষুণে দিয়া নাই। দুদিন ৰাতি বৰষুণ দিছিলে বাৰু, কিন্তু আজি যে ৰাতিপুৱাৰ পৰাই বৰষুণ দিছে। আৰু ইফালে বৰষুণ দিছে বুলি অকণমান পকৰা বনাব বুলি কৈছে। তো এয়া পিঁয়াজ জলকীয়া কাটিছে, মচুৰ দালি পকৰা বনাই, আৰু মই ইফালে ভাত বনালোঁ আৰু ইফালে বনাই আছোঁ পচলা তৰকাৰী। পচলা মাছৰ মূৰ দি আৰু মচুৰ দালি অকণমান দি বনাই আছোঁ। আৰু ইফালে দালিও বনাই হৈ গ'ল। পচলাত অকণমান মচুৰ দালি দিলে ভাল লাগে খাবলৈ। আৰু ইফালে কুকাৰত অমিতা বইল কৰি থৈছোঁ পিটিকা বনাবলৈ। আৰু মায়ে এইফালে মচন্দৈ আৰু বাদামৰ চাটনি বনাইছে। আৰু এয়া মানুহজনে এতিয়া পকৰা বনাই আছে, মচুৰ দালি পকৰা পিঁয়াজ জলকীয়া দি। তো ধুনীয়াকৈ বনাই আছে। আৰু কেইদিনমানৰ পৰা মোৰ গাটো বেছি ভাল নাই বুলি ইটো সিটো কৰি দিয়ে আকৌ দেই। পকৰা খাবলৈ মন গৈছে বুলি নিজে বনাই আছে এতিয়া। আৰু ইফালে মোৰ পচলা তৰকাৰীও হৈ গ'ল। আৰু এয়া খাবলৈ কিন্তু বিৰাট ভাল হৈছিলে দেই। ডাঙৰ মাছৰ মূৰ দি বনাইছিলোঁ। মায়ে যেনেকৈ বনায়, মোৰ শাহু মায়ে তেনেকৈ মই বনাইছোঁ মাছৰ মূৰ দি। অকণমান মচুৰ দালিও দি দিয়ে ইয়াত, তো মই সেনেকৈয়ে বনাইছোঁ। আৰু ইফালে এয়া পকৰা ভাজি আছে, এয়া কেইটামান হ'ল। আৰু মই ইফালে টেষ্ট কৰি আছোঁ। ভালেই হৈছিলে খাবলৈ মচুৰ দালিৰ পকৰা। আৰু এয়া মই সেইফালে অমিতাটো পিটিকা কৰি দিছোঁ। পিটিকা হৈ গ'ল। এতিয়া থালি সজাই দিছোঁ সকলোৰে। আৰু মাহঁতে এয়া খাই আছে, মা আৰু দেউতা খাই আছে। পকৰা আৰু কেইটামান বনাবলৈ আছিলে বুলি এয়া বনাই আছে। আমি পকৰাখিনি হৈ গ'লে আৰু দুয়োটা খাম। তো এয়া এতিয়া খাবলৈ বহি গ'লোঁ আৰু দুয়োটা একেলগে। তো আজিৰ ভিডিঅ'টো এয়ালৈকে। আপোনালোকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। তো লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।